নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ওয়েলেছ অসম। আজি এই মুহূৰ্তত আপোনালোক সকলোৰ কাৰণে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বৰ্তমান চৰ্চিত এটা বিষয়, যি যুদ্ধ চলি আছে ইৰাণৰ লগত, সেই বিষয় লৈ পেলাই এটা গুৰুত্বপূৰ্ণ আৰু সেইটো মধ্যপ্ৰাচ্যৰ পৰা ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত যি ভয়ংকৰ যুদ্ধ চলি আছে, সেই বিষয়ে শেহতীয়া আপডেট আপোনালোক সকলোকে দিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল যাতে আপোনালোক সকলোৱে সম্পূৰ্ণকৈ চায়। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্টকৈ ঘোষণা কৰিছে, ইৰাণে যদি সম্পূৰ্ণ আত্মসমৰ্পণ নকৰে তেতিয়া কোনো শান্তি চুক্তি নহব। সেইটো তেওঁ তাৰ পৰা জনাইছে, US-ৰ পৰা। এই ঘোষণাৰ পিছতে বিশ্বজুৰি এটা উত্তেজনাৰ বেছি বৃদ্ধি পাই আছে, যেতিয়া তেওঁ এই যিটো তেওঁৰ মত প্ৰকাশ কৰিছিল বা তেওঁ যিখিনি জনাইছিল। আজিৰ এই ভিডিঅ'টোতে আমি জানিম এই বিষয়ৰ ওপৰত, আৰু সেই বিষয়ৰ ওপৰত আমি চৰ্চা কৰিম, আলোচনা কৰিম। গতিকে শেহতীয়া যুদ্ধৰ আপডেটটো পাবৰ কাৰণে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। যুদ্ধ কিয় আৰম্ভ হ'ল, আমি পূৰ্বতে যদি সেইখিনি বিষয়ৰ ওপৰত চাবলৈ যাওঁ, এতিয়া কি কি আক্ৰমণ হৈছে আৰু কিমান মানুহ নিহত হৈছে সেই যুদ্ধখন, আৰু এই যুদ্ধ বিশ্বৰ ওপৰত কি কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ে আপোনালোক সকলোকে সবিশেষ জনাম এই ভিডিঅ'ত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ আপোনালোকে চাব। নিশ্চয় আপোনালোকে শেহতীয়া যিখিনি আপডেট আছে সেই যুদ্ধৰ, সেইখিনি আপোনালোকে জানিব পাৰিব। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যুদ্ধ কেনেকৈ আৰম্ভ হ'ল সেই বিষয়ে আপোনালোক সকলোকে প্ৰথমে ক'ব বিচাৰিছোঁ। শেহতীয়াকৈ আমি যিবিলাক সামাজিক মাধ্যমত ভিডিঅ'বিলাক দেখিবলৈ পাইছোঁ, আমি প্ৰায়সংখ্যক মানুহে জানো। বন্ধুসকল, এই যুদ্ধৰ আৰম্ভণি হৈছিল ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে। আপোনালোক সকলোৱে জানে, আই থিংক 28 ফেব্ৰুৱাৰী নে 27 ফেব্ৰুৱাৰীত এনেকৈ ডেটতে হ'ব। ইজৰাইল আৰু আমেৰিকাই অভিযোগ কৰিছিল যে ইৰাণে গোপনে নিউক্লিয়াৰ অস্ত্ৰ তৈয়াৰ কৰি আছে। সেইটো ইজৰাইলে আৰু আমেৰিকাই মিলি পেলাই ইৰাণৰ ওপৰত মানে সেইটো অভিযোগ আনিছিল। তাৰ পিছতে ইজৰাইলৰ বিমান বাহিনীয়ে, ইজৰাইলৰ যিবিলাক বিমান বাহিনী আছে, যিবিলাকে বিমান বাহিনী দি পেলাই যুদ্ধ কৰে, সেইবিলাক দি পেলাই ইৰাণৰ বহু সামৰিক ঘাটিতে আক্ৰমণ আৰম্ভ কৰে হঠাৎ এই অভিযোগটো দিয়াৰ পৰা। আৰু সেইটো বহুত দিনৰ পৰা মানে কথাবিলাক চলি আছে, তেওঁলোকৰ কথাৰ মাজত যুদ্ধ চলি আছিল। এই আক্ৰমণৰ পিছতে ইৰাণেও তাৰ প্ৰত্যুত্তৰত প্ৰতিক্ৰিয়া আৰম্ভ কৰে। যেতিয়া তেওঁলোকে আক্ৰমণ কৰিল, তাৰপিছত ড্ৰোন, মিছাইল বা বেলিষ্টিক অস্ত্ৰ সেইবিলাক ব্যৱহাৰ কৰি ইৰাণে ইজৰাইলৰ লক্ষ্যবস্তুত আক্ৰমণ আৰম্ভ কৰে। আৰু সেই সময়ত ইৰাণৰ যিজন আয়াতুল্লাহ খেমেনি আছিল, তাৰ সুপ্ৰিম লিডাৰ, সেইজনৰো মৃত্যু হৈছে। আপোনালোক সকলোৱে ইণ্টাৰনেশ্যনেল মিডিয়াবিলাকক চাই আছিল। কিন্তু এতিয়াও সেইটো ৰহস্যৰ বিষয় হৈ থাকি আছিল। এই ঘটনাৰ পিছতে মধ্যপ্ৰাচ্যৰ যুদ্ধত আগুন বেছি জ্বলি আছে, এটা ভয়ংকৰ পৰিস্থিতি হৈ আছে। বিভিন্ন মধ্যপ্ৰাচ্যৰ দেশসমূহত ইৰাণে আক্ৰমণ কৰি আছে। US যিবিলাক সৈন্যৰ আড্ডা আছে, সেই আড্ডাবিলাকক আৰু ইনক্লুডিং ইজৰাইলকো তেওঁলোকৰ মিছাইল দি পেলাই আক্ৰমণ কৰি আছে, আৰু ইজৰাইলেও ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে। বন্ধুসকল, এই যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এটা ডাঙৰ ঘোষণা কৰিছে। তেওঁ কৈছে যে আমেৰিকা ইৰাণৰ লগত কোনো আলোচনা নকৰে। গতিকে সেইটো এটা ভয়ংকৰ খবৰ। যেতিয়ালৈকে ইৰাণে সম্পূৰ্ণ আত্মসমৰ্পণ নকৰে, আমেৰিকাই যদি ইৰাণৰ লগত কোনো আলোচনা নকৰে, যেতিয়ালৈকে ইৰাণে সম্পূৰ্ণ আত্মসমৰ্পণ নকৰে, এই ঘোষণা যিটো আছে বিশ্বৰ ৰাজনৈতিক এক ডাঙৰ সংকেত হিচাপে ধৰা হৈছে। কাৰণ বিভিন্ন দিশত এটা বিশ্বত মানে মাৰ্কেট যিবিলাক আছে, ইণ্টাৰনেশ্যনেল মাৰ্কেট, শ্বেয়াৰ মাৰ্কেটৰ পৰা আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত আমি এটা মান্দা অৱস্থা দেখিবলৈ পাম। ইয়াৰ অৰ্থ হৈছে যুদ্ধ এতিয়া আৰু বেছি তীব্ৰ হোৱাৰ সম্ভাৱনা আছে। মিডিলত বহুতো মানুহে চেষ্টা কৰি আছিল, বিভিন্ন দেশবিলাকে, যে এই যুদ্ধটো কেনেধৰণৰ শান্তিৰ পিনে নি পেলাই শেষ কৰিব পৰা যায়, সেইখিনিৰ চেষ্টা চলি আছে। কিন্তু এতিয়ালৈকে তাৰ কোনো আপডেট অহা নাই। ইৰাণৰ উত্তৰ কি, এই যিখিনি যেতিয়া তেওঁলোকে আমেৰিকাই এইখিনি তেওঁলোকৰ মন্তব্য কৰিছিল, বন্ধুসকল, ইৰাণে আমেৰিকাৰ এই দাবীক স্পষ্টকৈ অস্বীকাৰ কৰিছে। তেওঁলোকেও স্বীকাৰ কৰা নাই, তেওঁলোকে মানা নাই যে USA যিটো ক'ব সেইমতে কাঠপুতলিৰ নিচিনা তেওঁলোকে মানে সেইটো মানা নাই। ইৰাণৰ নেতাসকলেও কৈ আছে ইৰাণে কেতিয়াও আত্মসমৰ্পণ নকৰে। এই বক্তব্যৰ পিছত যেতিয়া US প্ৰেচিডেণ্টে যেতিয়া এই বক্তব্য দিছিল, তেতিয়া ইৰাণৰ তৰফৰ পৰাও এই
প্ৰত্যাক্ৰমণ হিচাপে এইখিনি ৰিটাৰ্ণ তেওঁলোকে জনালে। এই বক্তব্যৰ পিছতে মধ্যপ্ৰাচ্যৰ সামৰিক উত্তেজনা আৰু বৃদ্ধি পাই আছে। অভিয়াছলি কথা দুয়োফালৰ পৰা যেতিয়া কথাবিলাক মানে বিপৰীত দিশত শুনা গৈ আছে, অভিয়াছলি এনেকাই হ'ব। ইৰাণৰ সেনাই বহু ড্ৰোন আৰু মিছাইল ইজৰাইলৰ লক্ষ্যবস্তুৰ ওপৰত নিক্ষেপ কৰিছে। আৰু ইজৰাইলৰ যিবিলাক এয়াৰ ডিফেন্স ছিষ্টেম আছে সেইবিলাক দি পেলাই তেওঁলোকে যিমানখিনি পাৰি আছে ৰক্ষা কৰি আছে, কিন্তু পৰৱৰ্তী সময়ত গৈ পেলাইও তেওঁলোকৰো দেশৰ কিছুমান ক্ষতি হৈ আছে। কিছুমান সামৰিক ঘাটি ক্ষতিগ্ৰস্ত হোৱা বুলি খবৰ আহি আছে সামাজিক মাধ্যমবিলাকত, আমি সকলোৱে পাই আছো। এতিয়া শেহতীয়াকৈ এই যুদ্ধ যিটো আছে সেই যুদ্ধৰ মৃত্যুৰ আৰু ধ্বংসৰ আৱাসিক এটা আলোচনা কৰিব বিচাৰিছো আপোনালোক সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে, কাৰণ আপোনালোকে হয়তো জানিব বিচাৰিছে। এই যুদ্ধত এতিয়ালৈকে বহু লোক নিহত হৈছে। বিভিন্ন ধৰণৰ মিডিয়া চেনেলবিলাকক আমি দেখিবলৈ পাই আছো, আপোনালোক সকলোকে লাইভতো মই জনাইছিলো। প্ৰাথমিক তথ্য অনুসৰি হাজাৰ হাজাৰ লোক আহত হৈছে বুলি সদৰি কৰা হৈ আছে বিভিন্ন ইণ্টাৰনেশ্যনেল মিডিয়াবিলাকত। বহু ঘৰ, সামৰিক ঘাটি আৰু বিমান ঘাটি ধ্বংস হোৱা বুলি খবৰ আহি আছে দুয়োফালৰ পৰা। গতিকে অভাৰঅল দেখিবলৈ যাওঁতে ইৰাণৰো ক্ষতি বহুত হৈ আছে, আৰু ইৰাণেও বিভিন্ন দেশত মিডিল ইষ্টৰ যিবিলাক কাউণ্ট্ৰি আছে সেইবিলাকত ক্ষতি কৰি আছে। মধ্যপ্ৰাচ্যৰ ঠাইত বহু ঠাইত এতিয়াও আতংক আৰু ভয়ৰ পৰিৱেশ দেখা গৈ আছে। চাইৰেন বজি আছে, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টবিলাক প্ৰপাৰলি চলা নাই, এনেধৰণৰ এটা বাতাবৰণ আমি দেখিবলৈ পাই আছো সামাজিক মাধ্যমত। এতিয়া এই যুদ্ধই বিশ্বত প্ৰভাৱ কি? এই বিষয়ে লৈ পেলাই বিশ্বত বৰ্তমান কি কি প্ৰভাৱ পৰিছে বা কেনেধৰণৰ প্ৰভাৱ পৰিব সেইটো আপোনালোক সকলোকৈ আলোচনা কৰিব বিচাৰিছো। বন্ধুসকল, এই যুদ্ধ কেৱল মধ্যপ্ৰাচ্যতে সীমাবদ্ধ নাথাকে। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বত পৰিছে বুলি যিবিলাক ইণ্টাৰনেশ্যনেল মিডিয়াবিলাকত আমি দেখিবলৈ পাই আছো। বিশেষকৈ তেলৰ দাম বৃদ্ধি পাই আছে। বৰ্তমান আমাৰ অসমৰ কোনো জিলাত তেলৰ দাম বৃদ্ধি পাইছে নেকি সেইখিনি আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। বিশেষকৈ তেলৰ দাম দ্ৰুতগতিত বৃদ্ধি পাই আছে বুলি জনাই আছে। যদি এই যুদ্ধ বেছি সময় চলি থাকে তেতিয়া বিশ্বৰ অৰ্থনীতিৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিব পাৰে। বিশ্বজুৰি বহু দেশ এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান কৰি আছে, মিডিলমেনত হিচাপে ট্ৰাই কৰি আছে, চেষ্টা কৰি আছে তেওঁলোকে যে এই যুদ্ধটো বন্ধ হওক। বন্ধ হ'বৰ কাৰণে তেওঁলোকে বহুত প্ৰচেষ্টা কৰি আছে। আৰু এনেধৰণৰ যুদ্ধ চলিলে পৰৱৰ্তী সময়ত গৈ পেলাই এটা ডাঙৰ এটা অৰ্থনৈতিক পৰিৱৰ্তন আহিব পাৰে। আগলৈ কি হ'ব পাৰে এই যিটো যুদ্ধ চলি আছে, বিশেষজ্ঞসকলৰ মতামত কি সেই বিষয়ে আপোনালোক সকলোকে ক'ব বিচাৰিছো। বিশেষজ্ঞসকলে কৈ আছে এই যুদ্ধ যদি বন্ধ নোহোৱালৈকে চলি থাকে তেনেতে যিমান সময়লৈকে চলি থাকিব এইটো এক ডাঙৰ বিশ্বৰ সংঘাতলৈ পৰিণত হ'ব পাৰে। ৱৰ্ল্ড ৱাৰ দিশে গৈ আছে বৰ্তমান পৰিস্থিতিখিনি, এনেধৰণৰ কিছুমান বুদ্ধিজীৱীসকলে কৈ আছে। বিশেষকৈ মধ্যপ্ৰাচ্যৰ বহু দেশ এই সংঘাতত জড়িত হোৱাৰ সম্ভাৱনা আছে। মধ্যপ্ৰাচ্যৰ যিবিলাক খাৰী যিবিলাক দেশ আছে, আন সেই দেশবিলাক যুদ্ধত ইনভলভ হ'ব পাৰে। সেইকাৰণে বিশ্বজুৰি মানুহে এই যুদ্ধ বন্ধ হোৱাৰ অপেক্ষা কৰি আছে। কাৰণ মিডিল ইষ্টৰ বিশ্বৰ অৰ্থনীতিৰ এটা মানে ৰিভলিউশ্যন আছে। মিডিল ইষ্টৰ বিভিন্ন দেশসমূহত এটা বাণিজ্যিক হাব আছে, যেনে ডুবাই হওক বা চৌদি হওক। সেইবিলাক দেশত আপোনালোক সকলোৱে জানে বিভিন্ন ধৰণৰ দেশৰ মানুহে গৈ পেলাই ব্যৱসায় কৰি আছে, আৰু বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ বহুত মানুহ আছে। বন্ধুসকল, এয়া আছিল ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধৰ বৰ্তমান ডাঙৰ আৰু শেহতীয়া আপডেট। আপোনালোক সকলোকে এই ভিডিঅ'টোতে মই জনাবলৈ চেষ্টা কৰিছো যিমানখিনি পাৰো। আপুনি যদি এনেধৰণৰ সঠিক আৰু দ্ৰুত খবৰ পাব বিচাৰে তেন্তে ৱেলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আপোনালোক সকলোৰ কাৰণে মাজে সময়ত এনেধৰণৰ কিছুমান টপিকছৰ ওপৰত ভিডিঅ'বিলাক বনাওঁ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। শেহতীয়া আপোনালোক সকলোকে যুদ্ধৰ আপডেটখিনি দিবলৈ চেষ্টা কৰিছো।